নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ইকাকসালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 2 নম্বৰ পাঠটি মধ্যযুগৰ অসম এই পাঠটিৰ 1 নম্বৰ অংশটো আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম যে মধ্যযুগ বুলিলে কোনখিনি সময়ক বুজি আৰু আহোম ৰাজ্য সম্পৰ্কেও সম্যক ধাৰণা আজি আমি লাভ কৰিম এতিয়া আহাচোন আৰম্ভ কৰো এয়া চোৱা অসমৰ মধ্যযুগ অতীতৰে পৰা বৰ্তমানলৈকে আমাৰ ৰাজ্যখনক ভিন সময়ত বেলেগ নামেৰে নামাকৰণ কৰা হৈছে অৰ্থাৎ আমাৰ যে অসম ৰাজ্যখন অতীতৰে পৰা কি হৈছে বেলেগ নামেৰে নামাকৰণ কৰা হৈ আহিছে আগতে আছিল কি প্ৰাগজ্যোতিষপুৰ তাৰপিছত পাকজ্যোতিষ কামৰূপ তাৰপিছত অসম হয়নে নাই এই যে নামবোৰ আমি পাও বেলেগ নাম সেইবোৰ কি হৈ আছে অতীতৰে পৰা প্ৰচলিত হৈ আহিছে আকাৰ আৰু আকৃতিৰ ফালৰ পৰাও আমাৰ ৰাজ্যখনৰ সীমা সময়ে বঢ়াতুতা হৈ থাকিছিল আৰু আকাৰ আকৃতিৰ ফালৰ পৰাও কি হৈছিল সময়ে বঢ়াতুতা হৈ আছিল কেতিয়াবা বাঢ়িছিল কেতিয়াবা কমিছিল এনেকুৱা হৈ আছিল তাৰ পিছত চোৱা খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ অহাৰ সময়ৰে পৰা প্ৰাচীন কামৰূপ ৰাজ্যখনৰ লগতে আন সংলগ্ন অঞ্চলো অসম নামেৰে পৰিচিত হয় আৰু যে এই অসম হল নামটো কেতিয়াৰ পৰাই হল যেতিয়া আমাৰ অসমলৈ ত্ৰয়োদশ শতিকাত আহোমসকল আহিল অৰ্থাৎ আহোমসকল অহাৰ পিছৰে পৰা কামৰূপ নামটো গুছি কি হল অসম নামে পৰিচিত হল খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ আহোমসকল অসমলৈ অহাৰ সময়ৰে পৰা 19 শতিকাৰ আগভাগলৈ অৰ্থাৎ ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱাক অসমৰ বুৰঞ্জীৰ মধ্যযুগ বুলি কোৱা হয় অৰ্থাৎ মধ্যযুগ বুলিলে কোনছোৱা সময়ক আমি বুজো ত্ৰয়োদশ শতিকাত আহোমসকল যেতিয়া আহিল সেই সময়ৰে পৰা ইয়াণ্ডাবু সন্ধিৰ আগলৈকে সেই সময়ছোৱাক আমি কি বুলি জানো মধ্যযুগ বুলি জানো তাৰ পিছত চোৱা এখন হল মেপ এখন হল ত্ৰয়োদশ শতিকাৰ অসমৰ আনুমানিক মানচিত্ৰ ঠিক আছে ইয়াত চোৱা এয়া হল চুতীয়া ৰাজ্য দেখিছা এয়া হল কমতা ৰাজ্য তাৰ পিছত এয়া কছাৰী ৰাজ্য এফালে আছে পাটকাই পৰ্বত এইখিনিতে মাজতে আহোম ৰাজ্য এয়া দিখৌ দিচাং দেখিছানে এই মেপখন তোমালোকে ঘৰত ভালদৰে চাবা দেই এতিয়া চাও আহা ওপৰৰ মানচিত্ৰখনতনো আমি কি দেখিলো ওপৰৰ মানচিত্ৰখন ত্ৰয়োদশ শতিকাৰ অসমৰ মানচিত্ৰ ইয়াত নগাঁও জিলা সামৰি কামৰূপ কমতা নামৰ ৰাজ্যখন আছিল অৰ্থাৎ এইখনত আমি কি দেখিছো নগাঁওকে সামৰি কি আছিল কামৰূপ কমতা ৰাজ্যখন আছিল ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ ফালে সোৱণশিৰি আৰু দক্ষিণে দিচাঙলৈ এই ঠাইখিনিক ৰাজত্ব কৰিছিল চুতীয়াসকলে আৰু চুতীয়াসকলে ক'ত ৰাজত্ব কৰিছিল ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে সোৱণশিৰি আৰু দক্ষিণে দিচাঙলৈ এই ঠাইখিনিত কোনে ৰাজত্ব কৰিছিল চুতীয়াসকলে কৰিছিল চুতীয়া ৰাজ্যৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌ নৈৰ পৰা কলং নৈলৈকে এই বিস্তৃত ভূভাগ কছাৰী ৰাজ্যৰ অন্তৰ্গত আছিল আৰু কলং নৈলৈকে এইখিনিত ক'ত আছিল বিস্তাৰিত ভূভাগত কোনে ৰাজত্ব কৰিছিল কছাৰীসকলে কৰিছিল তাৰ পিছত চোৱা চুতীয়া ৰাজ্যৰ পশ্চিমে আৰু কছাৰী ৰাজ্যৰ উত্তৰ আৰু পশ্চিমে ব্ৰহ্মপুত্ৰৰ দুয়োফালে ভূঞাসকলৰ সৰু ৰাজ্য আছিল আৰু ক'ত আছিল ভূঞাসকলৰ ৰাজ্য ক'ত আছিল চোৱা চুতীয়া ৰাজ্যৰ পশ্চিমে আৰু কছাৰী ৰাজ্যৰ উত্তৰ আৰু পশ্চিমে ঠিক আছে কছাৰী ৰাজ্যৰ উত্তৰ আৰু পশ্চিমে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সৰু ৰাজ্য কিছুমান আছিল আৰু এইবোৰ কাৰ আছিল ভূঞাসকলৰ আছিল বুজিলা তাৰ পিছত চোৱা আহোম ৰাজ্য ইয়াৰ পিছত আহিল আহোমসকল 1228 খ্ৰীষ্টাব্দত আহোমসকলে অসমলৈ আহি 19 শতিকাৰ আগভাগলৈকে প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰিছিল আহোমসকলে কি কৰিছিল প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰিছিল তাৰ পিছতে চোৱা স্বৰ্গদেউ চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা তেওঁ বৰ্তমান ব্ৰহ্মদেশৰ মাউলুং ৰাজ্যৰ পৰা মুকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল আৰু চুকাফা কি আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল আৰু তেওঁ কি কৰিছিল তেওঁ কৰিছিল কি ব্ৰহ্মদেশৰ মাউলুং ঠিক আছে ব্ৰহ্মদেশৰ মাউলুং ৰাজ্যৰ পৰা মুকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল
চুকাফাই পোনপ্ৰথমে চৰাইদেউত ৰাজধানী স্থাপন কৰে আৰু এই সময়ছোৱাত তেওঁ আগৰে পৰাই ইয়াত বসবাস কৰি থকা লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল আৰু তেওঁ কি কৰিছিল চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল কেতিয়া কৰিছিল 1228 খ্ৰীষ্টাব্দত আৰু তেতিয়াই তেওঁ কি হৈছিল ইয়াত আগৰে পৰা বাস কৰি থকা লোকসকলৰ লগত বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত হৈ কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল তাৰ পিছত চোৱা চুকাফাই এই লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিছিল আৰু চুকাফাই কি কৰিছিল এওঁলোকক কৌশলেৰে বশ কৰিছিল বশ কৰি নিজৰ অধীন কৰি লৈছিল আমি জনামতে তেওঁ কি কৰিছিল এই লোকসকলৰ লগত বৈবাহিক সম্পৰ্কও স্থাপন কৰিছিল সেই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনিত মৰাণ আৰু বৰাহী জনজাতিৰ বসবাস আছিল অৰ্থাৎ দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনিত কোন আছিল মৰাণ আৰু বৰাহী জনজাতিৰ লোক আৰু এই দুই জনগোষ্ঠীক নিজৰ অধীনস্থ কৰিবলৈ চুকাফাই কি কৰিছিল তেওঁলোকৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিছিল আৰু এই মৰাণ আৰু বৰাহীসকলক সন্তুষ্ট কৰিবলৈ বা নিজৰ অধীন কৰি ৰাখিবলৈ কি কৰিছিল তেওঁলোকৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল তাৰ পিছত চোৱা চুকাফা চতুৰ সাহসী আৰু সুদক্ষ যোদ্ধা আছিল আৰু চুকাফা কি আছিল চতুৰ আছিল সাহসী আছিল আৰু সুদক্ষ যোদ্ধা আছিল অসমলৈ আহোঁতে লগত অনা বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ মন্ত্ৰী দুজনৰ পৰামৰ্শ লৈ তেওঁ ৰাজ্য শাসন কৰিছিল আৰু তেওঁ অসমলৈ আহোঁতে দুজন মন্ত্ৰী লৈ আহিছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁই আৰু তেওঁলোকৰ পৰামৰ্শ লৈয়ে তেওঁ কি কৰিছিল ৰাজ্য শাসন কৰিছিল সুদীৰ্ঘ ৩৬ বছৰ ৰাজত্ব কৰি ১২৬৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফা স্বৰ্গগামী হয় আৰু তেওঁ সুদীৰ্ঘ ৩৬ বছৰ কাল ৰাজত্ব কৰিছিল আৰু ১২৬৮ খ্ৰীষ্টাব্দত তেওঁ কি হয় স্বৰ্গগামী হয় এতিয়া চোৱা জানি থওঁ আহা আহোমসকলৰ উৎপত্তি সম্পৰ্কে বহুতো আখ্যান আছে এই আহোমসকলৰ উৎপত্তি সম্পৰ্কে কি আছে বিভিন্ন ধৰণৰ আখ্যান আছে তাৰে এটি আখ্যান মতে আহোমসকল স্বৰ্গৰাজ লেণ্ডন বিশ্বাস মতে ইন্দ্ৰৰ বংশধৰ আৰু এওঁলোক কি আছিল ইন্দ্ৰৰ বংশধৰ আছিল সেয়েহে আহোম ৰজাসকলে তেওঁলোকৰ নামৰ আগত স্বৰ্গদেউ শব্দটো ব্যৱহাৰ কৰিছিল আৰু সেইকাৰণে কি কৰিছিল ইন্দ্ৰৰ বংশধৰ আছিল সেইকাৰণে তেওঁলোকে কি কৰিছিল নিজৰ নামৰ আগত স্বৰ্গদেউ শব্দটো ব্যৱহাৰ কৰিছিল বুজি পালা এতিয়া চাও আহা ইয়াৰ পিছত কি আছে এয়া চোৱা চুকাফাৰ পাছত আহোম ৰাজ্য ৰাজবংশৰ ৩৯ জন ৰজাই ৰাজত্ব কৰিছিল চুকাফাৰ পিছত আহোম ৰাজবংশৰ ৩৯ জন ৰজাই কি কৰিছিল অসমত ৰাজত্ব কৰিছিল আহোমসকলৰ ৬০০ বছৰীয়া ৰাজত্ব কালত ওচৰ চুবুৰীয়া স্বাধীন ৰাজ্যৰ লগত সততে সংঘৰ্ষ হৈছিল ফলত আহোম ৰাজ্যৰ সীমা প্ৰায়ে বঢ়াতুতা হৈ আছিল আৰু সেই সময়ত কি আছিল ওচৰ চুবুৰীয়া ৰাজ্যবিলাকৰ লগত সংঘৰ্ষ হৈছিল আৰু তাৰ ফলত কি হৈছিল আহোম ৰাজ্যৰ সীমা বঢ়াতুতা হৈ আছিল কেতিয়াবা বাঢ়িছিল কেতিয়াবা কমিছিল এনেকুৱা হৈছিল প্ৰথম অৱস্থাত টাই ধৰ্মৰ পৰম্পৰা ৰক্ষা কৰি আহোমসকলে সোমদেউ নামৰ দেৱতাক পূজা অৰ্চনা কৰিছিল আৰু প্ৰথম অৱস্থাত কি কৰিছিল টাই ধৰ্ম মতে তেওঁলোকে সোমদেউৰ পূজা কৰিছিল সোমদেউ এটো দেই সোমদেউ প্ৰথম অৱস্থাত আহোমসকলে টাই ধৰ্মৰ পৰম্পৰা ৰক্ষা কৰি সোমদেউৰ পূজা অৰ্চনা কৰিছিল তাৰ পিছত কি কৰিলে চোৱা আহোম স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰাই আহোম শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে আৰু তাৰ পিছত পৰৱৰ্তী সময়ত কি হ'ল হিন্দু ধৰ্মৰ প্ৰভাৱ পৰিল কাৰ দিনৰ পৰাই স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰ এইটো দেই চুডাংফা ঠিক আছে তাৰ পিছত চোৱা তেওঁ বৰ্তমানৰ শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ আঁতৰত সৰগুৱা নামৰ ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল আৰু এওঁ কি কৰিছিল ৰাজধানীখন স্থানান্তৰ কৰিছিল কলৈ কৰিছিল সৰগুৱা নামৰ ঠাইলৈ এটো চোৱা সৰগুৱা আহোমৰ চতুৰ্দশ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনতেই বংগদেশৰ পৰা তুৰ্বক খান নামৰ এজন শাসক অসম আক্ৰমণ কৰিছিল অৰ্থাৎ তুৰ্বক খানে কেতিয়া আক্ৰমণ কৰিছিল চুহুংমুং বা দিহিঙীয়া ৰজাৰ শাসনকালত তাৰ পিছতে চোৱা
এই ৰণতেই ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী মূলা গাভৰুৱে স্বামী হত্যাৰ প্ৰতিশোধ ল'বলৈ তুৰ্বকৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিয়ে আৰু এই তুৰ্বক খানৰ লগতেই ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী মূলা গাভৰুৱে কি কৰিছিল স্বামী হত্যাৰ প্ৰতিশোধ ল'বলৈ যুদ্ধ কৰিছিল আৰু যুদ্ধত তেওঁ প্ৰাণ আহুতি দিয়ে স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনৰ পৰাই আহোম ৰজাসকলে আহোম নামৰ লগতে হিন্দু নামো গ্ৰহণ কৰা আৰম্ভ কৰে আৰু চুহুংমুঙৰ দিনৰ পৰাই কি হয় স্বৰ্গদেউসকলে আহোম নামৰ লগতে হিন্দু নামো গ্ৰহণ কৰিছিল স্বৰ্গনাৰায়ণ স্বৰ্গদেউ চুহুংমুঙে গ্ৰহণ কৰা হিন্দু নাম আৰু স্বৰ্গনাৰায়ণ নামটো কি চুহুংমুঙে গ্ৰহণ কৰা হিন্দু নাম আছিল তাৰ পিছত চোৱা এইজনা স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰে কোনে কৰিছিল স্বৰ্গদেউ চুহুংমুঙে বৰপাত্ৰ গোহাঁই নামৰ পদৰ সৃষ্টি কৰিছিল ঠিক আছে আগতে কি আছিল বৰগোহাঁই আৰু বুঢ়া গোহাঁই আছিল হয়নে নাই আৰু তেওঁ কি কৰিলে বৰপাত্ৰ গোহাঁইৰ সৃষ্টি কৰিলে স্বৰ্গদেউ চুহুংমুঙৰ দিনত আহোম চুতীয়া ৰণ এটি প্ৰধান ঘটনা এই ৰণতে চুতীয়াসকল পৰাস্ত হয় আৰু চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত সামিল হয় আৰু চুহুংমুঙৰ দিনতে কি হয় চুতীয়াসকলৰ লগত যুদ্ধ হয় আৰু এই আহোম চুতীয়া ৰণটো এটা উল্লেখযোগ্য ঘটনা আৰু এই ৰণতে কি হয় চুতীয়াসকল আহোমসকলৰ অধীন হয় অৰ্থাৎ চুতীয়াসকল পৰাস্ত হয় আৰু পৰাস্ত হৈ আহোমৰ অধীন হয় চুতীয়া ৰাজ্য শাসন কৰিবলৈ স্বৰ্গদেৱে শদিয়াখোৱা গোহাঁইক দায়িত্ব দিছিল আৰু এই চুতীয়া ৰাজ্য শাসন কৰিবলৈ কি কৰিছিল শদিয়াখোৱা গোহাঁইক দায়িত্ব দিয়া হৈছিল তাৰ পিছত চোৱা শ্ৰীমন্ত শংকৰদেৱে এওঁৰ দিনতে অসমত বৈষ্ণৱ ধৰ্মৰ পাতনি মেলে অৰ্থাৎ চুহুংমুঙৰ দিনতে কি হয় শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ পাতনি মেলিছিল ঠিক আছে এইজনা চোৱা এওঁ হ'ল শংকৰদেৱ থাকিব মনত ঠিক আছে এতিয়া চোৱা মূল্যায়নৰ ফালে প্ৰথমটো চোৱা অসমত আহোম ৰাজ্য স্থাপন কৰিছিল কোনে কৰিছিল চুকাফা চুহুংমুং চুডাংফা আহোম ৰাজ্য কোনে স্থাপন কৰিছিল চুকাফাই কৰিছিল হয়নে নাই মই পাইছো নহয় চুকাফা আহিছিল ব্ৰহ্মদেশৰ মাউলুং ৰাজ্যৰ পৰা মুকং হৈ পাটকাই পৰ্বতেৰে অসমলৈ আহিছিল চুকাফাই হয়নে নাই এওঁ কি কৰিছিল আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তাৰ পিছত চোৱা আহোম স্বৰ্গদেউ দেশ সময়ৰ পৰা আহোম শাসন ব্যৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে কোনজন স্বৰ্গদেউ কাৰ দিনৰ পৰা পৰিছিল স্বৰ্গদেউ চুডাংফা আহোম স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰৰ সময়ৰে পৰা কি হয় আহোম শাসন কালত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে থাকিব মনত চুডাংফাৰ দিনৰ পৰাই কি হয় আহোম শাসন ব্যৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে আৰু হিন্দু নাম কাৰ দিনৰ পৰা লয় চুহুংমুঙৰ দিনৰ পৰা এটো মনত ৰাখিবা দেই এতিয়া চোৱা চুহুংমুং বা দিহিঙীয়া ৰজাৰ ৰাজত্ব কালত সৃষ্টি কৰা পদবীটোৰ নাম শদিয়াখোৱা গোহাঁই শুদ্ধ নে অশুদ্ধ কি হ'ব এইটো অশুদ্ধ হয়নে নাই কি আছিল পদবীটোৰ নাম আছিল বৰপাত্ৰ গোহাঁই অৰ্থাৎ চুহুংমুঙে কি কৰিছিল যিটো এটা পদবী সৃষ্টি কৰিছিল নহয় নিজাকে আৰু সেই পদবীটোৰ নাম আমি কি বুলি জানো বৰপাত্ৰ গোহাঁই বুলি জানো শদিয়াখোৱা গোহাঁই নহয় সেইকাৰণে এইটোৰ উত্তৰ কি হ'ব অশুদ্ধ হ'ব বুজি পাইছা নিশ্চয় আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ